আপোনাৰ মোবাইলত ফোনপে গুগল পে আছে নেকি তেন্তে এই চাৰিটা কথা জানি লওক কিয়নো অনলাইন প্ৰবঞ্চক দিনক দিনে চতুৰ হৈ আহিছে ইউপিআইয়ে বিভিন্ন বেংক একাউণ্টৰ পৰা ধন স্থানান্তৰ কৰাৰ দ্ৰুত আৰু সহজ উপায় আগবঢ়াইছে এনে পৰিস্থিতিত আপুনিও প্ৰবঞ্চনাৰ জালত পৰিব পাৰে যদি আপুনি ফোনপে গুগল পেৰ পৰাও ধনৰ লেনদেন কৰি আছে তেন্তে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব ফোনপে গুগল পে ব্যৱহাৰ কৰি জালিয়াতিৰ পৰা হাত সাৰিবলৈ আছে 5টাকৈ উপায় উপায় নম্বৰ 1 যোগাযোগৰ ক্ষেত্ৰত সাৱধানতা অতি প্ৰয়োজনীয় যদি আপোনাৰ কোনো অচিনাকি নম্বৰৰ সৈতে যোগাযোগ হৈছে অনুগ্ৰহ কৰি তেওঁৰ সৈতে আপোনাৰ পৰিচয় ভাগ বতৰা নকৰিব আৰু তেওঁৰ সৈতে অনুগ্ৰহ কৰি কোনো যোগাযোগ নাৰাখিব গুগলত ৰাজহুৱাভাৱে শ্বেয়াৰ কৰা ফোন নম্বৰৰ পৰা সাৱধান হওক বিশেষকৈ সাৱধান হওক খাদ্য বা পানীয়ৰ বিপণীৰ ফোন নম্বৰৰ পৰা কিয়নো সেইবোৰ প্ৰামাণিক নহ'বও পাৰে আপুনি যদি কোনো অচিনাকি নম্বৰৰ সৈতে যোগাযোগ কৰিছে বা আপোনাৰ সৈতে কোনো অচিনাকি নম্বৰে যোগাযোগ কৰিছে তেন্তে তেওঁৰ পৰিচয় নিশ্চিত কৰিবলৈ সদায় দুবাৰমান পৰীক্ষা কৰক মনত ৰাখিব যে আপোনাৰ বেংকে কেতিয়াও কল বা মেছেজৰ জৰিয়তে কোনো গোপনীয় তথ্য নিবিচাৰে উপায় নম্বৰ 2 টকাপৰ সোণালী নিয়মটো মনত ৰাখিব টকা লাভ কৰিবলৈ কোনো পিনৰ প্ৰয়োজন নাই প্ৰবঞ্চকে পেমেণ্ট এপত থকা ধন অনুৰোধ বৈশিষ্ট্যৰ অপব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে আপুনি অনলাইনত বিক্ৰীৰ বাবে তালিকাভুক্ত কৰা সামগ্ৰী এটা কিনিবলৈ তেওঁলোক আগ্ৰহী হ'ব সদায় মনত ৰাখিব যে যদি আপুনি আপোনাৰ বেংক একাউণ্টত ধন জমা কৰিবলগীয়া হয় তেন্তে আপোনাৰ পৰা কেতিয়াও বেংকে পিন নিবিচাৰে পেমেণ্টৰ অনুৰোধ আৰু স্পেম সতৰ্কবাণীৰ বিষয়ে সচেতন হওক যদি আপুনি কোনো অজ্ঞাত একাউণ্টৰ পৰা অজ্ঞাত পেমেণ্ট অনুৰোধ লাভ কৰে তেন্তে আপুনি ইউপিআই এপৰ পৰা স্পেম সতৰ্কবাণী লাভ কৰিব পাৰে উপায় নম্বৰ 3 পেমেণ্টৰ অনুৰোধ আৰু স্পেম সতৰ্কবাণীৰ বিষয়ে সচেতন হওক যদি আপুনি কোনো অজ্ঞাত একাউণ্টৰ পৰা অজ্ঞাত পেমেণ্ট অনুৰোধ লাভ কৰে তেন্তে আপুনি ইউপিআই এপৰ পৰা স্পেম সতৰ্কবাণী লাভ কৰিব পাৰে আৰু যদিহে আপুনি স্পেম সতৰ্কবাণী লাভ কৰে তেন্তে তাক কেতিয়াও আওকাণ নকৰিব কিছু ক্ষেত্ৰত ইউপিআই এপৰ পৰা স্পেম সতৰ্কবাণী নাহিলেও আপোনাৰ মনলৈ যদি প্ৰবঞ্চনামূলক বুলি সন্দেহ আহে তেন্তে সেই ৰিকুৱেষ্ট নাকচ কৰক কোনো ধৰণৰ ইম্পালছত ইউপিআই পিন পাঞ্চ নকৰিব নহলে ধন প্ৰবঞ্চকৰ একাউণ্টলৈ ট্ৰান্সফাৰ হ'ব উপায় নম্বৰ 4 ভুৱা মোবাইল এপৰ পৰা সাৱধান বহুতো ক্ষতিকাৰক বা ভুৱা এপ ছদ্মবেশত আহি আপোনাক চলনা কৰিবলৈ চেষ্টা কৰিব এই এপটো দেখাত মূল বেংক এপৰ দৰেই হ'ব আৰু সহজে আপুনি ডাউনলোড কৰিব পাৰিব যদি আপুনি ভুলবশতঃ ভুৱা এপটো ডাউনলোড কৰি ইনষ্টল কৰে তেন্তে ই আপোনাৰ স্পৰ্শকাতৰ তথ্য প্ৰবঞ্চকসকলৰ সৈতে শ্বেয়াৰ কৰিব যাৰ ফলত তেওঁলোকে আপোনাৰ একাউণ্টৰ পৰা ধন সৰলকি কৰাৰ সুযোগ পাব এতিয়া জানি থওক আপোনাৰ একাউণ্ট সুৰক্ষিত ৰাখিবলৈ কি মৌলিক পদক্ষেপ আপুনি গ্ৰহণ কৰিব পাৰিব পদক্ষেপ নম্বৰ 1 কেতিয়াও অচিনাকি মানুহৰ আগত নিজৰ পিন প্ৰকাশ নকৰিব আৰু সদায় ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰক প্ৰবঞ্চনাৰ পৰা হাত সাৰিবলৈ ইউপিআই পিনেৰে ফেচ ৰেকগনিশ্যন কৰক এণ্টিভাইৰাছ আৰু বায়োমেট্ৰিক চিনাক্তকৰণ ছফ্টৱেৰ মোবাইলত ইনষ্টল কৰি ৰাখিব অজ্ঞাত উৎসৰ পৰা অহা ইমেইল বা লিংক নুখুলিব আপোনাৰ বেংকত আপোনাৰ সবিশেষ আপডেট কৰি ৰাখক কেৱল সুৰক্ষিত ৱাইফাই সংযোগ ব্যৱহাৰ কৰক আপোনাৰ বিত্তীয় লেনদেন আৰু বেংক একাউণ্টৰ বিৱৰণী ৰাখক কোনো অস্বাভাৱিক কথা গম পালে লগে আপোনাৰ বেংকক সতৰ্ক কৰি দিয়ক প্ৰবঞ্চনাৰ পৰা হাত সাৰিবলৈ আৰু অনবৰতে আপডেট কৰি থাকিবলৈ জটিল পিন ব্যৱহাৰ কৰক ইউপিআই এপছ কোম্পানীয়ে সময়ে বৈশিষ্ট্যসমূহ আপডেট কৰে সেই বৈশিষ্ট্যসমূহ সময়মতে ফোনত আপডেট কৰক নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল অসম